শিলচৰ মেডিকেল কলেজত 300 কোটি টকাৰে এটা সুপাৰ স্পেশালিটি ব্লক তাৰ আমি আধাৰশিলা স্থাপন কৰিছো। এই সুপাৰ স্পেশালিটি ব্লকত কাৰ্ডিয়াক সাৰ্জাৰী, কাৰ্ডিওলজি, নিউৰো সাৰ্জাৰী, নিউৰোলজি, নেফ্ৰলজি আৰু ইউৰোলজি ট্ৰিটমেন্ট হ'ব। 200 কোটি টকা বিল্ডিঙত খৰচ হ'ব আৰু 100 ক্ৰ'ৰ্ছ আমি ইয়াত ইকুইপমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম। জাইকা প্ৰজেক্টত এই কাম আমি হাতত লৈছো আৰু কিছুদিনৰ ভিতৰতে শিলচৰ সিভিল হস্পিটালখনো নতুনকৈ বনাবৰ কাৰণে আমি 150 কোটি টকা আমি প্ৰজেক্ট হাতত ল'ম। আমাৰ শিলচৰত আমি যেটো নতুন 500 বেডেড বিল্ডিং বনাই আছিলো তাৰো আমাৰ কাম কমপ্লিট হৈছে। এই বছৰৰ ভিতৰতে সেই বিল্ডিংটো আমি টেক ওভাৰ কৰিব পাৰিম। ভৱিষ্যতে শিলচৰ মেডিকেল কলেজৰ যেটো পুৰণা বিল্ডিং আছে তাৰ ইকুৱেল নাম্বাৰ অফ বেড আমি মেডিকেল কলেজত বনাই পুৰণা বিল্ডিংটো আমি ডিমলিশ কৰি দিম। গুৱাহাটী মেডিকেল কলেজতো আমি নতুন এটা প্ৰজেক্ট হাতত লৈছো যে পুৰণা বিল্ডিংটো ভাঙি নতুন বিল্ডিং এটা বনোৱা। শিলচৰ মেডিকেল কলেজত 300 কোটি টকাৰে এটা সুপাৰ স্পেশালিটি ব্লক তাৰ আমি আধাৰশিলা স্থাপন কৰিছো। এই সুপাৰ স্পেশালিটি ব্লকত কাৰ্ডিয়াক সাৰ্জাৰী, কাৰ্ডিওলজি, নিউৰো সাৰ্জাৰী, নিউৰোলজি, নেফ্ৰলজি আৰু ইউৰোলজি ট্ৰিটমেন্ট হ'ব। 200 কোটি টকা বিল্ডিঙত খৰচ হ'ব আৰু 100 ক্ৰ'ৰ্ছ আমি ইয়াত ইকুইপমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম। জাইকা প্ৰজেক্টত এই কাম আমি হাতত লৈছো আৰু কিছুদিনৰ ভিতৰতে শিলচৰ সিভিল হস্পিটালখনো নতুনকৈ বনাবৰ কাৰণে আমি 150 কোটি টকা আমি প্ৰজেক্ট হাতত ল'ম। আমাৰ শিলচৰত আমি যেটো নতুন 500 বেডেড বিল্ডিং বনাই আছিলো তাৰো আমাৰ কাম কমপ্লিট হৈছে। এই বছৰৰ ভিতৰতে সেই বিল্ডিংটো আমি টেক ওভাৰ কৰিব পাৰিম। ভৱিষ্যতে শিলচৰ মেডিকেল কলেজৰ যেটো পুৰণা বিল্ডিং আছে তাৰ ইকুৱেল নাম্বাৰ অফ বেড আমি মেডিকেল কলেজত বনাই পুৰণা বিল্ডিংটো আমি ডিমলিশ কৰি দিম। গুৱাহাটী মেডিকেল কলেজতো আমি নতুন এটা প্ৰজেক্ট হাতত লৈছো যে পুৰণা বিল্ডিংটো ভাঙি নতুন বিল্ডিং এটা বনোৱা। শিলচৰ মেডিকেল কলেজত 300 কোটি টকাৰে এটা সুপাৰ স্পেশালিটি ব্লক তাৰ আমি আধাৰশিলা স্থাপন কৰিছো। এই সুপাৰ স্পেশালিটি ব্লকত কাৰ্ডিয়াক সাৰ্জাৰী, কাৰ্ডিওলজি, নিউৰো সাৰ্জাৰী, নিউৰোলজি, নেফ্ৰলজি আৰু ইউৰোলজি ট্ৰিটমেন্ট হ'ব। 200 কোটি টকা বিল্ডিঙত খৰচ হ'ব আৰু 100 ক্ৰ'ৰ্ছ আমি ইয়াত ইকুইপমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম। জাইকা প্ৰজেক্টত এই কাম আমি হাতত লৈছো আৰু কিছুদিনৰ ভিতৰতে শিলচৰ সিভিল হস্পিটালখনো নতুনকৈ বনাবৰ কাৰণে আমি 150 কোটি টকা আমি প্ৰজেক্ট হাতত ল'ম। আমাৰ শিলচৰত আমি যেটো নতুন 500 বেডেড বিল্ডিং বনাই আছিলো তাৰো আমাৰ কাম কমপ্লিট হৈছে। এই বছৰৰ ভিতৰতে সেই বিল্ডিংটো আমি টেক ওভাৰ কৰিব পাৰিম। ভৱিষ্যতে শিলচৰ মেডিকেল কলেজৰ যেটো পুৰণা বিল্ডিং আছে তাৰ ইকুৱেল নাম্বাৰ অফ বেড আমি মেডিকেল কলেজত বনাই পুৰণা বিল্ডিংটো আমি ডিমলিশ কৰি দিম। গুৱাহাটী মেডিকেল কলেজতো আমি নতুন এটা প্ৰজেক্ট হাতত লৈছো যে পুৰণা বিল্ডিংটো ভাঙি নতুন বিল্ডিং এটা বনোৱা।